ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰ বন্ধৰ প্ৰতিবাদ। ডিব্ৰুগড়তো স্মাৰ্ট মিটাৰ বন্ধ আৰু থলুৱা বজাৰ নিৰ্মাণৰ দাবীত 6 জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ। জিলাখনৰ চকিডিঙিস্থিত জিৰণি চৰাত ঐক্য মঞ্চই কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জাতীয় জনগোষ্ঠীৰ ঐক্য মঞ্চই চহৰৰ মাজমজিয়াত 20 বিঘা মাটিত এখন থলুৱা বজাৰ নিৰ্মাণ কৰি থলুৱা নিবনুৱাক সংস্থাপনৰ বাট মুকলি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। 6 জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ এই দাবীৰ প্ৰতি চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত চৰকাৰৰ বিপক্ষে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে ঐক্য মঞ্চই। আপোনালোকে দেখা পাইছে যে ডিব্ৰুগড়ত নহয় গোটেই সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ বিজেপি চৰকাৰখনৰ নেতৃত্বত যি চৰকাৰ চলিছে সেই চৰকাৰখনৰ পিছৰ পৰা বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় মানুহবিলাকৰ সমস্যাৰ ভিতৰতে প্ৰধান সমস্যা এতিয়া হৈছে যে স্মাৰ্ট মিটাৰে অসমৰ ৰাইজক জ্বলা-কলা খুৱাই দিছে। যি সময়ত অসমত কা আন্দোলন হ'ল, আমাৰ লকডাউন হ'ল, এই সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত দুখজনক। এই দুখজনক যি অৰ্থনৈতিক অৱস্থাৰ সময়ত বিশেষকৈ বিজুলী বাতিৰ ক্ষেত্ৰত আজি যদি বিজুলী বাতি নহয় তেতিয়া অসমৰ গাঁৱত বসবাস কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে অধ্যয়ন কৰিব প্ৰথম কথা, আৰু তেওঁলোকে পঢ়া শুনা লিখা যিসমূহ কলমে হওক, বহীয়ে হওক, কিতাপ পত্ৰই হওক যথেষ্ট দাম বাঢ়িছে। তাৰ ওপৰত অসমৰ ৰাইজে আজিৰ তাৰিখত অৰ্থনৈতিকভাৱে কোঙা হৈ যোৱাৰ পিছত বিজেপি চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰে স্মাৰ্ট চৰকাৰখনে স্মাৰ্ট মিটাৰ আনি অসমৰ ৰাইজক স্মাৰ্টভাৱে অসমৰ ৰাইজৰ পকেটৰ পৰা ধন সৰলকি কৰি লৈ গুচি বুলি আমি ক'ব বিচাৰোঁ। যিহেতু নেকি অসম চৰকাৰ এখন অৰ্থনৈতিকভাৱে কোঙা চৰকাৰ হৈ গৈছে, গতিকে প্ৰতি মাহে মাহে যি ধাৰ লৈ আছে চৰকাৰে, এই কোটি কোটি টকাৰ ধাৰৰ বোজাৰে তেওঁলোকে ধাৰ লৈ কিনে কি কৰিছে, আঁচনি তৈয়াৰ কৰিছে, নিবনুৱা সংখ্যা বৃদ্ধি কৰিছে, অৰুণোদয়ৰ নামত ধন খৰচ কৰিছে, স্কুটি দি কিনে ধন খৰচ কৰিছে, এইসমূহ পইচা অযথা খৰচ কৰিছে আৰু তাৰ পিছৰ পৰা মানুহৰ পকেটৰ পৰা ধন কেনেকৈ সৰকাম এই চৰকাৰখনে সেই কথাবিলাকে ভাবি থাকে বুলি আমি অনুভৱ হৈছে। আৰু সেই গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, অন্যথা কিন্তু আমি বিদ্যুৎ বিভাগক আমি নিজেই স্মাৰ্ট মিটাৰবিলাক খুলি তেওঁলোকক আমি সমজাই দিবলগীয়া হ'ব পাৰে। আৰু নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি কৈছোঁ যে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চকিডিঙত এখন স্থানীয় বজাৰ, থলুৱা বজাৰ নিৰ্মাণ কৰি দিব লাগিব, যিখন বজাৰত আমাৰ কৃষকসকলে উৎপাদিত শস্যসমূহ আনি ইয়াত বিক্ৰী কৰিব পাৰিব আৰু উচিত মূল্য পাব। আৰু লগতে সেই বজাৰখনতে এটা ক'ল্ড ষ্ট'ৰেজ বনাই দিব লাগিব চৰকাৰখনে, য'ত আমাৰ শস্যসমূহ বেয়া নহৈ কিনে ভাল হৈ সুৰক্ষিত থাকিব আৰু যথাসময়ত বিক্ৰী কৰিব নোৱাৰিলেও পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই যিসমূহ শস্য ভাল হৈ থাকিব তাকো বজাৰত যাতে বিক্ৰী কৰিব পাৰে। এইসমূহ দাবী লৈ আজি আমি দুঘণ্টীয়া অৱস্থান আৰম্ভ কৰিছোঁ জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ উদ্যোগত। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।